দীর্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ্মবিৰতি স্বাস্থ্যকৰ্মীৰ মুখ্যমন্ত্ৰীৰ সমষ্টিটো প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ ধৰ্মঘটত অচল হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য সেৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ সমষ্টিটো স্বাস্থ্যকৰ্মীয়ে পালন কৰিছে কৰ্মবিৰতি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত তথা শুৱালকুছিত অৱস্থিত মহাত্মা গান্ধী 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়টো শতাধিক স্বাস্থ্যকৰ্মীয়ে পালন কৰে এই কাৰ্যসূচী দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনস্থ স্বাস্থ্যকৰ্মীসকলে পালন কৰে কৰ্মবিৰতি সমকাম সমদৰমহা আদায় দিয়াৰো চাকৰি নিয়মীকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে তিনিদিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰে স্বাস্থ্যকৰ্মীসকলে আমি এনএইচএম কর্মচারী সকলে 4-5-6 মার্চ 2025 তারিখে কর্মবিরতি রূপায়ণ কৰি আছো অল অসম ভিত্তিত আমাৰ যেটো সংগঠন অল আসাম হেলথ এন্ড টেকনিক্যাল ওয়েলফেয়ার এসোসিয়েশন এনএইচএম এই সংগঠনৰ অন্তৰ্গত আমি গোটেই কৰ্মচাৰীয়ে এই কৰ্মবিৰতি পালন কৰি আছো আমাৰ দাবী দুটাই এটা হল আমাক হয়তো ৰেগুলাৰাইজ কৰক যেতিয়ালৈকে ৰেগুলাৰাইজ কৰা নহয় তেতিয়ালৈকে সপ্তম দৰমহা একমতে যি দৰমহা পাওঁ আমি সেইমতে দৰমহা দিব লাগে আমি 2006 ৰ পৰাই এনএইচএমত কৰ্মৰত যদিও আমাৰ দৰমহা ৰেগুলাৰ কৰ্মচাৰীতকৈ বহুত কম আৰু সেই দৰমহা বহুত নিম্নতম হোৱাৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছিলো যে আমাক সমকামৰ সম দৰমহা দিব লাগে কিন্তু চৰকাৰে এতিয়ালৈকে দিয়া নাই সেই কাৰণে আমি 3 দিন এই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰে এই দাবীসমূহ মানি নলয় তেতিয়াহলে আমাৰ সেন্ট্ৰেল কমিটিৰ সিদ্ধান্ত মৰ্মে আমি ইয়াতছে আৰু তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে হাজু আছো শুৱালকুছিৰ পৰা পিংকি হাজৰিকা ৰিপৰ্ট এনভি লাইভ